অসমীৰ সন্তানে নাঙলৰ শিৰলোত লখিমী আনে সফল কৃষক অসমতো আছে ডিব্ৰুগড়ৰ এনে দুগৰাকীমান কৃষকৰ সৈতে চিনাকি হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় কিয়নো এওঁলোক অসমৰ যুৱ প্ৰজন্মৰ বাবে একোজন আদৰ্শ প্ৰবীণ খাকলাৰী ডিব্ৰুগড় জিলাৰ কঠালগুৰি কৃষি চক্ৰৰ কছাৰীপথাৰ গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক তেওঁ 50 বিঘা মাটিত ধান খেতি কৰাৰ লগতে মসুৰ দাইল সৰিয়হ মাটিমাহ তিল ক্যাপসিকাম ইত্যাদি বীজৰো খেতি কৰিছে লগতে বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতিৰ জৰিয়তে তেখেত লাভৱান হৈছে চেচুঘাট কৃষি চক্ৰৰ হালধিবাৰী গাঁও পঞ্চায়তৰ লক্ষীনাথ দিহিঙীয়া এই খেতিয়ক গৰাকীয়ে 55 বিঘা মাটিত ধান খেতি কৰি 300 কুইণ্টলতকৈও অধিক আৰু প্ৰায় 130 বিঘা মাটিত সৰিয়হ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে দুলাল কোঁৱৰ ৰঙালাও আৰু নেমু খেতিৰ জৰিয়তে যে লাভৱান হ'ব পাৰি এই কথা প্ৰমাণ কৰিছে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা কৃষি চক্ৰৰ কুতুহা গাঁও পঞ্চায়তৰ খুৱাং কাৱৈমাৰী দুলাল কোঁৱৰে তেখেতৰ উৎপাদিত নেমু আৰু ৰঙালাও বহু অঞ্চলৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ তেখেত সক্ষম হৈছে প্ৰবোধ গগৈ লাহোৱাল কৃষি চক্ৰৰ ৰমাই গাঁও পঞ্চায়তৰ এই প্ৰগতিশীল কৃষকগৰাকীয়ে 40 বিঘা মাটিত নানা ধৰণৰ শাক-পাচলি যেনে বিলাহী বগৰী ৰঙালাও ভোট জলকীয়া অমিতা আলু বন্ধাকবি বেঙেনা আদিৰ খেতি কৰিছে তেখেতৰ পথাৰৰ ৰঙালাও বিভিন্ন বজাৰলৈ ৰপ্তানি হৈছে জ্যোতিষ গগৈ ডিব্ৰুগড় জিলাৰ টিংখং কৃষি চক্ৰৰ ধমন গাঁও পঞ্চায়তৰ 2 নং কেন্দুগুৰি গাঁও এই প্ৰগতিশীল কৃষকগৰাকীয়ে ৰঞ্জিত দত্ত আৰু লোকনাথ দত্তৰ সৈতে এটা কৃষক গোটত একেলগে প্ৰায় 30 বিঘা মাটিত ধান আৰু বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতিৰ জৰিয়তে লাভৱান হৈছে লগতে মৌ পালন কৰিও তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কুতুহা গাঁও পঞ্চায়তৰ নতুন বলাই গাঁৱৰ এগৰাকী প্ৰগতিশীল খেতিয়ক গীতু বৰা তেখেতে প্ৰাকৃতিক খেতিৰ প্ৰশিক্ষণ লৈ প্ৰাকৃতিক সাৰ প্ৰয়োগৰ জৰিয়তে ধান আৰু সৰিয়হৰ খেতি কৰিছে লগতে মগুমাহৰ খেতি কৰিও তেওঁ লাভান্বিত হৈছে ৰহমৰীয়া কৃষি চক্ৰৰ সামনি গাঁৱৰ এগৰাকী কৃষক ভৰত গোহাঁই মৌ পালন কপৌ ফুল ধান খেতিৰ লগতে বোৱা কটা শিল্পৰ সৈতেও এই কৃষকগৰাকী জড়িত তেখেতৰ নাৰ্চাৰীখনত 20টাতকৈও অধিক প্ৰজাতিৰ কপৌ ফুল আছে নিজে মৌ পালন কৰাৰ লগতে এই কৃষকগৰাকীয়ে আন বহুজনক মৌ পালনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে কৃষি কৰ্মক অনন্য মাত্ৰা প্ৰদান কৰা এওঁলোকৰ দৰে কৃষকসকল অসমৰ লগতে দেশৰ বাবে আদৰ্শ বিকশিত অসমৰ গুৰি ধৰোতা এই কৃষকসকললৈ আন্তৰিক কৃতজ্ঞতা